কামৰূপৰ বামুন্দিত আজিৰে পৰা সদৌ অসম ভিত্তিত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আৰম্ভ। দামপুৰ ক্ৰীড়া সন্থা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। বিগত বছৰৰ দৰে এইবেলিও বামুন্দি ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা। বামুন্দি ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় হাইস্কুল খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত কৰা হৈছে প্ৰাইজ মানি প্ৰতিযোগিতাখন। অসমৰ ভিন্ন প্ৰান্তৰ পৰা মুঠ 14টিকৈ দলে অংশগ্ৰহণ কৰা আজি প্ৰথমখন প্ৰি কোৱাৰ্টাৰ খেল প্ৰতিযোগিতাত দামপুৰ ক্ৰীড়া সন্থাই অগ্ৰগতি লাভ কৰিছে। আজিৰ প্ৰথমখন প্ৰি কোৱাৰ্টাৰ খেলত 2-1 গলৰ ব্যৱধানত দামপুৰ ক্ৰীড়া সন্থাই স্পৰ্টছ একাডেমী অৱ শুৱালকুছিক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। অহা 15 আগষ্টত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত দলৈটোলা নয়নজ্যোতি ক্লাব আৰু TYDC গোৰেষ্টৰে অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে ফুটবল সম্পাদক পংকজ কলিতাই। পৰৱৰ্তী খেলসমূহত ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি তালুকদাৰে। বামুন্দি ক্ৰীড়া সন্থাৰ সৌজন্য মোৰ শহুৰ দেউতা শ্ৰী সঞ্চাৰ্গীয় হৰেণ কলিতা আৰু উৰ্মিলা কলিতাৰ সৰণত এই ফুটবল খেলখন আগবঢ়াইছোঁ। তেওঁলোকৰ সৰণত এই খেলখনত সমূহ ৰাইজৰে উপস্থিতি আৰু যাতে ভালদৰে পৰিচালনা হয় তাৰে কামনা কৰিছোঁ। প্ৰথমটো আজি প্ৰথম খেল হিচাপে ঠিকেই আছে, পিছলৈ বাঢ়িব বুলি আশা কৰিছোঁ। খেল আজি দামপুৰ বনাম শুৱালকুছি। আমি বামুন্দি ক্ৰীড়া সন্থাই প্ৰত্যেক বছৰে বামুন্দি হাইস্কুল খেলপথাৰত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। এইবেলিও আমি সদৌ অসম ভিত্তিত আজিৰে পৰা আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত অসমৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে আৰু আজি আমাৰ উদ্বোধনী খেলত শুৱালকুছি স্পৰ্টছ একাডেমী আৰু দামপুৰ ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হৈছে। এখন উত্তেজনাপূৰ্ণ খেল আৰু এই প্ৰতিযোগিতাখনক আমাক আগৰে পৰা দৰ্শকে যিদৰে সঁহাৰি জনাই আহিছে, আমি সঁচাকৈ দৰ্শকবিলাকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু এইবেলিও তেখেতসকলে যেনেকৈ সঁহাৰি জনাইছে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।